ঘোষণা কৰা হৈছে 29 জুলাইলৈকে নৰব 29 জুলাইৰ আগতে এই ঘৰ খালি কৰি দিয়ক প্ৰশাসন আৰু বন বিভাগে মাইকযোগে ঘোষণা কৰিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰীয়ে উৰিয়ামঘাটত গৈছিল উৰিয়ামঘাটত গৈ মুখ্যমন্ত্ৰীয়ে দেখিছিল যে তাৰ পৰা বহু লোক আঁতৰি গৈছে উচ্ছেদৰ পূৰ্বে আৰু মুখ্যমন্ত্ৰীয়ে তাত সন্তুষ্টি প্ৰকাশ কৰিছিল কিন্তু ৰব এতিয়াও সকলো লোক আঁতৰি যোৱা নাই আমাৰ সতীৰ্থ দেৱাশিছে কিছু তথ্য দিছে আৰু তাৰ পৰা সেই তথ্যখিনি আমি পাইছো সেই তথ্যৰ আধাৰত ক'ব পাৰি যে এতিয়াও প্ৰায় 30% লোক তাতে বাহৰ পাতি আছে আৰু সেই লোকসকল আঁতৰি যাব বিচৰা নাই প্ৰশাসনে চেষ্টা কৰিছে যাতে কোনো ধৰণৰ যুদ্ধ সদৃশ বা সংঘৰ্ষ জৰ্জৰ অৱস্থাৰ সৃষ্টি নহওক তাৰ বাবে আগতীয়াকৈ জাননী দিয়াৰ সমান্তৰালকৈ মাইক যোগে ঘোষণা কৰি আছে প্ৰশাসনে যাতে সেই লোকসকল বাকি যি 30% লোক আছে এতিয়াও থিতাপি লৈ বাহৰ পাতি উৰিয়ামঘাট এৰিব বিচৰা নাই সেই লোকসকল যাতে এতিয়াই তাৰ পৰা আঁতৰি যায় 26 তাৰিখ হ'ল আজি 27 28 29 27 28 মাজত মাত্ৰ দুদিন সোমবাৰ আৰু দেওবাৰ দেওসোম এই দুইটা দিনৰ ভিতৰত যদি তেওঁলোক আঁতৰি যায় তেনেহলে তেওঁলোকৰ বাবেই যেন মংগলজনক তেনে এটা বাৰ্তাৰে মাইক যোগে ঘোষণা কৰা হৈছে আৰু স্বাভাৱিকতে সংঘৰ্ষ কোনেও নিবিচাৰে কোনো মানুহৰ কিবা অনিষ্ট হোৱাটো কোনেও নিবিচাৰে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰাও সেইটো আশা কৰা হয় আৰু সাধাৰণ নাগৰিকৰ ফালৰ পৰাও সেইটোৱে আশা কৰা হয় আৰু কোনো সংঘৰ্ষ নোহোৱাকৈ তাৰ পৰা আঁতৰি যোৱাটো এতিয়া স্থানীয় লোকসকলেও বিচাৰিছে যিবোৰ খিলঞ্জীয়া লোক তেওঁলোকে উল্লেখ কৰিছে যে শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক শান্তিয়ে বিচাৰে সকলোৱে যিসকল তাত সৰকাৰি ভূমিত বাহৰ পাতি আছে সেই লোকসকলেও স্বাভাৱিকতে শান্তি বিচাৰিব তেওঁলোকেও নিজৰ পৰিয়াল পৰিজনৰ অশান্তি কেতিয়াও নিবিচাৰে সেয়ে সময় থাকোতে পদক্ষেপখিনি লোক কিন্তু এতিয়াও একাংশ নাচুৰবান্দা হৈ আছে তেওঁলোকে উৰিয়ামঘাটৰ পৰা আঁতৰি যাব বিচৰা নাই যাৰ বাবে আজি সন্ধিয়াৰ পৰা নিশাৰ ভাগলৈকে মাইক যোগে ঘোষণা কৰি আছে বন বিভাগ আৰু প্ৰশাসনে আমি মাইক যোগে কেনে ধৰণে ঘোষণা কৰা হৈছে সন্ধিয়াৰ সময়ত তাৰেই কিছু দৃশ্য এবাৰ আপোনালোকক দেখুৱাব বিচাৰিছো মাইক যোগে কেনেধৰণে ঘোষণা কৰি আছে সেয়া আপোনালোকে শুনিলে এয়া হৈছে চৰকাৰ প্ৰশাসন আৰু অথবা বন বিভাগে এনেধৰণৰ উদ্যোগ গ্ৰহণ কৰিছে মুঠতে চৰকাৰে সকলো ধৰণৰ চেষ্টা চলাই আছে যাতে কোনো ধৰণৰ অশান্তি নোহোৱাকৈ তাৰ পৰা যাতে লোকসকল আগতীয়াকৈ আঁতৰি যায় 29 জুলাইলৈকে যাতে কোনো লোক ৰৈ নাথাকে কাৰণ 29 জুলাইলৈকে যদি ৰৈ থাকে তেনেহলে প্ৰশাসন আহিব আৰু প্ৰশাসনে বুলডোজাৰ লগাই এফালৰ পৰা ভাঙি যাব তেতিয়া হয়তো তাত একাংশ লোকে সংঘৰ্ষময় পৰিৱেশৰ সৃষ্টি কৰাৰো আশংকা থাকে বা তেনেধৰণৰ এটা হয়তো লক্ষ্য লৈ কোনোবাই বাহৰ পাতি থাকিব পাৰে সেয়ে জাননীটো দিছে প্ৰশাসনে জাননী দিয়াৰ সমান্তৰালকৈ স্থানীয় প্ৰশাসন আৰু বন বিভাগে মিলি মাইক যোগে এনেধৰণে ঘোষণা কৰি আছে যাতে হদগতি পাওক বা হদবুদ্ধিৰ উদয় হোক আৰু কোনো যাতে ভয়ংকৰ সংঘৰ্ষৰ পিনে পৰিস্থিতিটো ঢাল নাখাওক তাৰ বাবে এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে মুঠতে 29 জুলাইত উচ্ছেদ হ'ব বুলি ইতিমধ্যে স্থানীয় বিধায়ক তেওঁ সদৰি কৰিছে আৰু লগতে স্থানীয় আন একাংশ লোকৰো মন্তব্য আহিছে আমি বিশ্বজিৎ ফুকনৰ মন্তব্য শুনাই ল'ব বিচাৰিছো তেওঁ এই উচ্ছেদক লৈ কি কয় সৰু পথাৰ উৰিয়ামঘাট এইবোৰ প্ৰান্তত যে উচ্ছেদ চলিব সেই সন্দৰ্ভত 29 জুলাইত যে উচ্ছেদ চলিব সেই সন্দৰ্ভত কি কৈছে বিধায়কগৰাকীয়ে শুনাব বিচাৰিছো অহা 29 তাৰিখে সৰু পথাৰত এই অভিযান আৰম্ভ হ'ব সকলো যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আজি উচ্ছেদ হ'ব লগা অঞ্চলবিলাকত মাইকিংও হৈছে মাইকৰ জৰিয়তে তেওঁলোকক 29 তাৰিখৰ পূৰ্বে আঁতৰি যাবলৈ কোৱা হৈছে আৰু প্ৰায় 80% লোক ইতিমধ্যে আঁতৰি গৈছে যিখিনি থাকিব সেইখিনি 29 তাৰিখে প্ৰশাসনে উচ্ছেদ কৰিব আৰু নিঃসন্দেহে এই 10,000 মানুহ যদি ইয়াৰ পৰা গুচি যায় সৰু পথাৰৰ ডেমোগ্ৰাফিৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পৰিব
সৰু পথাৰৰ যেতিয়া 15,000 বা 20,000 বিঘা মাটি তেওঁলোকৰ পৰা মুক্ত কৰা হয়, এই মাটিখিনিলৈ সৰু পথাৰ ভৱিষ্যত বহুত ভাল হ'ব। ইয়াত যেতিয়া প্লেণ্টেশ্যন হ'ব, গছ হ'ব, সৰু পথাৰ প্ৰকৃতি সুৰক্ষা হোৱাৰ লগতে এই অসমৰ প্ৰকৃতিৰ ক্ষেত্ৰতো এই 15,000 বিঘা মাটিয়ে এটা ইতিবাচক ভূমিকা পালন কৰিব। গতিকে সৰু পথাৰৰ কাৰণেই নহয়, গোটেই অসমৰ কাৰণে উচ্ছেদ আৰম্ভ হ'ব লগা দিনটো 29 তাৰিখ বিশেষ গুৰুত্বপূৰ্ণ দিন। আৰু বিশেষকৈ উজনি অসমত তেওঁলোকৰ যি অগ্ৰাসন, এই আগ্ৰাসন বন্ধ কৰিবৰ কাৰণে আমি উৰিয়াম ঘাটৰ পৰাই প্ৰচেষ্টা হাতত লৈছোঁ। বিশ্বজিৎ ফুকনৰ এইখিনি মন্তব্য। উজনি অসমত এওঁলোকৰ আগ্ৰাসন সহ্য কৰা নহ'ব বুলি কোৱা হৈছে আৰু সেয়েহে উৰিয়াম ঘাটৰ পৰাই তেওঁলোকে এই উচ্ছেদ অভিযান আৰম্ভ কৰিম বুলি সদৰি কৰিছে। যি আগ্ৰাসন নামনি অসমত হৈছে, অনুৰূপ আগ্ৰাসন যদি উজনি অসমতো হয় তেনেহ'লে গোটেই জনগাঁথনিয়েই পৰিৱৰ্তন হৈ যাব আৰু সেই জনগাঁথনি পৰিৱৰ্তন হোৱাটো বৰ ডাঙৰ প্ৰশ্ন। কাৰণ এজন দুজনকৈ হাজাৰ হাজাৰ লোকৰ সংখ্যা বাঢ়ি বাঢ়ি এটা সময়ত মঙলদৈত কি হৈছিল আমি দেখিবলৈ পাইছিলোঁ। মঙলদৈত যি হৈছিল 37,000 একাংশ সন্দেহযুক্ত লোক যিসকলৰ ভোটাৰ লিষ্টত নামি নাই, তেওঁলোকে নিৰ্বাচনত সংসদীয় নিৰ্বাচনত ভোটদান কৰিছিল। তেতিয়াই তাৰ পাছৰ পৰা অসম আন্দোলনৰ সৃষ্টি হৈছিল। ঠিক অনুৰূপ ঘটনা এতিয়াও হৈ আছে। এতিয়াও একাংশ লোকে এনেধৰণে জনগাঁথনি পৰিৱৰ্তন কৰি আছে, গৈ 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 তেওঁলোকৰ জনসংখ্যা এনেধৰণে বৃদ্ধি কৰি আছে, তেওঁলোকে জনপ্ৰতিনিধি নিৰ্বাচন কৰাত এক অগ্ৰণী ভূমিকা পালন কৰিব পৰা ক্ষমতা পাই গৈছেগৈ। আৰু তেওঁলোকে যদি এই ক্ষমতা পাই যায়, যি তথাকথিত সন্দেহযুক্ত বুলি কোৱা হৈছে কোট আনকোট, তেনেহ'লে স্বাভাৱিকতে ইয়াৰ এটা বিৰূপ প্ৰতিক্ৰিয়া হ'ব পাৰে। এই গোটেই জনগাঁথনি জনবিন্যাস সলাই পেলাব পাৰে, যিটো আশংকাজনক বুলি সদৰি কৰা হৈছে। আৰু ইতিমধ্যে আমি পূৰ্বৰ সম্প্ৰচাৰটো কৈছোঁ যে অসম চুক্তিৰ 10 নম্বৰ দফাতেই আছে যে চৰকাৰী ভূমি বা বনভূমি উচ্ছেদ হ'বই লাগিব, তাত কোনো ধৰণৰ আগ্ৰাসন সহ্য কৰা নহ'ব। কিন্তু সেইটো অসমত হৈ আছে বুলি চৰকাৰে দাবী কৰিছে আৰু সেই অনুসৰি তেওঁলোকে উচ্ছেদ চলাই থকা বুলি দাবী কৰিছে আৰু সকলো নীতি নিয়ম মানি তেওঁলোকে কৰি থকা বুলি সদৰি কৰিছে। স্বাভাৱিকতে লক্ষণীয় হ'ব এতিয়া উৰিয়াম ঘাটত বাকী যি 30% মানুহ এতিয়াও আছে, প্ৰায় 70%টো ঘৰ এৰি তাৰ পৰা পলায়ন কৰিছে, আঁতৰি গৈছে। মুখ্যমন্ত্ৰী সেয়েহে সন্তুষ্টি প্ৰকাশ কৰিছিল উৰিয়াম ঘাটত গৈ কালি। কিন্তু এতিয়াও 30% লোক তাত আছেই বাহৰ পাতি। সেই 30% লোকৰ মূল উদ্দেশ্য কি? সেই 30% লোকে এতিয়াও কিয় বাহৰ পাতি আছে? কিবা উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে আছে নেকি তেওঁলোক? সেইটো এটা আশংকাজনক কথা। আৰু যদি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে, সেয়া হৈছে সবাতোকৈ দুৰ্ভাগ্যজনক। যদি সৃষ্টি কৰিম বুলি কোনোবাই ভাবি আছে, সেই 30% লোকেও শান্তিপূৰ্ণভাৱে আঁতৰি যোৱাটো এতিয়া চৰকাৰৰ তৰফৰ পৰা বিচৰা বুলি কৈছে। বিভিন্ন দল সংগঠনেও সেই মত প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।